নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক অসমীয়া নতুন বছৰৰ ভৰপূৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন অসমীয়া বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হোৱাৰ কামনা কৰিছোঁ। আপোনাৰ কৰ্ম, ব্যৱসায়, আপোনাৰ সুস্বাস্থ্য আৰু ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক। আপুনি চাই আছে নতুন অসমীয়া বছৰৰ সিংহ ৰাশি আৰু সিংহ লগ্নৰ বাৰ্ষিক ৰাশিফল। সিংহ ৰাশিৰ আদি আখৰ ম, মূৰ্ধন্য ত আদি। 10 মঘা নক্ষত্ৰ, 11 নম্বৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু 12 নম্বৰ উত্তৰ ফাল্গুনী নক্ষত্ৰৰে এই ৰাশি গঠিত হয়। বৰ্ষচক্ৰ ফল অনুসৰি এই বছৰ 10 আৰু 11 নম্বৰ নক্ষত্ৰৰ স্বৰ্গে যোৱা বাবে ফল সুখ ভোগ আৰু 12 নম্বৰ নক্ষত্ৰ পৰ্বতে যোৱা বাবে ফল ধনাগমন। এই বছৰ আপোনাৰ আয় 2 আৰু ব্যয় 1। বছৰৰ 12টা মাহত নক্ষত্ৰ অনুসৰি আপোনাৰ কি শুভাশুভ ফল লাভ হ'ব জানি লওঁ আহক। বহাগ মাহত আপোনাৰ ৰাজ অনুগ্ৰহ লাভ আৰু জেঠ মাহত আনৰ সহায়ত সফলতা। আহাৰ মাহত 10 নম্বৰ নক্ষত্ৰত মান লাভ আৰু 11 নম্বৰ আৰু 12 নম্বৰ নক্ষত্ৰৰ অপমান, নানা প্ৰকাৰ কষ্ট। শাওণ মাহত 10 আৰু 11 নক্ষত্ৰৰ সুখ ভোগ আৰু 12 নক্ষত্ৰৰ বিফলতা। ভাদ মাহত আপোনাৰ প্ৰাপ্তিৰ আনন্দ। আহিন মাহত 10 নম্বৰ নক্ষত্ৰৰ সৰ্বপ্ৰকাৰ সুখ লাভ আৰু 11 আৰু 12 নম্বৰ নক্ষত্ৰৰ বন্ধন ভয়, প্ৰতিশ্ৰুতি ভংগ আদি দুখ। কাতি মাহত 10 আৰু 11 নক্ষত্ৰৰ বিবাদ, শত্ৰু বৃদ্ধি আৰু 12 নক্ষত্ৰৰ ভোগবিলাক বিনোদন আদি। আঘোণ মাহত আপোনাৰ মান লাভ। পুহ মাহত 10 নম্বৰ নক্ষত্ৰত নানা লাভ, সুখ আৰু 11 আৰু 12 নক্ষত্ৰৰ ভ্ৰমণত সফলতা। মাঘ মাহত আপোনাৰ আৰ্থিক উন্নতি। ফাগুন মাহত 10 নম্বৰ নক্ষত্ৰৰ ৰোগ আৰু 11 আৰু 12 নক্ষত্ৰৰ ভোগ সুখ। আৰু শেষত চ'ত মাহত 10 আৰু 11 নক্ষত্ৰৰ অপমান, মৃত্যুবোধ কষ্ট আৰু 12 নক্ষত্ৰৰ নানা প্ৰকাৰৰ কষ্ট আৰু দুখ। এইবাৰ যদি আপোনাৰ সিংহ লগ্ন হয় তেতিয়া লগ্ন অনুসৰি বছৰটোত কেনে শুভাশুভ ফল লাভ হ'ব সেই বিষয়ে জানি লওঁ আহক। মঙ্গল আৰু শনি আৰম্ভতে আপোনাৰ সপ্তমত অশুভ নক্ষত্ৰত থাকি আৰু অষ্টমত শুক্ৰ তুংগী যদিও বুধ নিজ হৈ আৰু ৰাহু অশুভ নক্ষত্ৰত থাকি শাৰীৰিক ক্ষেত্ৰত আপোনাৰ সন্তুষ্টি কমাব, যাৰ বাবে স্বাস্থ্যৰ প্ৰতি আপুনি মনোযোগ বঢ়াব লাগিব, কিয়নো ৰাহু সৰহখিনি সময় আৰু শনি বছৰৰ শেষলৈকে ভাল বুলি ক'ব পৰা নাযাব। এপ্ৰিললৈকে এই সময়ত সাধাৰণ প্ৰকাৰ আঘাত, আকস্মিকভাৱে অস্ত্ৰোপচাৰ, পুৰণা ৰোগৰ উত্থান আৰু পুত্ৰ কন্যাৰ স্বাস্থ্যৰ বাবে আপুনি অধিক মনোযোগী হ'ব লাগিব। মে' মাহৰ পৰা বৃহস্পতি সঞ্চাৰৰ ফলত আপোনাৰ ভুল সিদ্ধান্ত, ভুল চিকিৎসা, মত বিভেদৰ ফলত পাৰিবাৰিক কষ্ট নহ'বলৈ আপুনি অধিক সাৱধানতা ল'ব লাগিব। কিন্তু গ্ৰহসমূহৰ অৱস্থানত কৰ্মক্ষেত্ৰত উন্নতি আৰু সফলতা বাঢ়িব। নতুন কৰ্মপ্ৰাপ্তি শুভ সংযোগ থাকিব। প্ৰমোচন, বদলীকৰণ আদিত আপুনি সফলতা পাব। প্ৰেম প্ৰণয়, বিবাহ আদিৰ ক্ষেত্ৰত মে' মাহৰ পৰা বৃহস্পতি ভাল নহ'লেও শুক্ৰ চন্দ্ৰৰ অৱস্থান ভাল বাবে প্ৰচেষ্টাৰ সফলতা থাকিব। এনে ক্ষেত্ৰত পৰিৱেশ উন্নত নহয় যদিও নিম্নমানৰো নহয়। শিক্ষাৰ ক্ষেত্ৰত সামান্য ব্যৰ্থতা, মনোবল নষ্ট নহ'বলৈ আপুনি যত্ন ল'ব লাগিব। বছৰটোত শিক্ষাৰ বিষয়কে প্ৰদান কৰি বৃহস্পতি আৰু আন ক্ষেত্ৰসমূহতো শনি বিশেষভাৱে অশুভ বিবেচিত হ'ব। প্ৰতিকাৰ কৰিলে শুভ ফলৰ মাত্ৰা আপুনি বঢ়াব পাৰিব।
এবাৰ আমি আহোঁ সিংহ ৰাশিৰ এই বছৰ হ'ব পৰা শুভাশুভ ফলসমূহৰ বিষয়ে। বছৰৰ আৰম্ভতে আপোনাৰ ভাগ্যপতি সপ্তমত শক্তিশালী হৈ আৰু কৰ্মপতি অষ্টমত শক্তিশালী হৈ থাকিব। তাৰোপৰি ভাগ্যত বৃহস্পতিৰ অৱস্থান অতি উন্নত। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত মঙ্গল শনিৰ বাবে চাপ থাকিলেও সফলতা আৰু কৰ্মোন্নতিও অব্যাহত থাকিব। প্ৰমোচন, বদলীকৰণ আদিৰ ক্ষেত্ৰতো আপুনি সফলতা পাব। জ্যেষ্ঠ বিষয়াৰ লগত আপোনাৰ সদ্ভাৱ সম্প্ৰীতি বৃদ্ধি পাব। নতুন কৰ্মৰ সন্ধান আৰু যোগাযোগত আপোনাৰ সন্তুষ্টি থাকিব আৰু প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। মঙ্গল আৰু শনিৰ প্ৰভাৱত আৰ্থিক উন্নতি অব্যাহত থাকিব, কিন্তু গোপন প্ৰতিদ্বন্দ্বী আৰু সহকৰ্মী কৰ্মচাৰীৰ জৰিয়তে আপুনি কিছু সমস্যাও ভোগ কৰিব লাগিব। দ্বিতীয়ত কেতুৰ অৱস্থানৰ বাবে আপোনাৰ উপাৰ্জন অব্যাহত থকাৰ পাছতো ধনৰ অপব্যয় আৰু ঠগ প্ৰবঞ্চকৰ বাবে ধন ক্ষয় আদি নানা কাৰণত সঞ্চয়ত সমস্যা বাঢ়িব আৰু আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। কৰ্মত অসন্তুষ্টি বৃদ্ধিৰ বাবে কেতু অশুভ গ্ৰহ। শনিৰ প্ৰতিকাৰ কৰিলেও শুভফল বাঢ়িব। আপোনাৰ স্বাস্থ্যৰ অধিপতি ৰবি আৰম্ভণিতে আপোনাৰ ভাগ্যত টুংগী হৈ আপোনাৰ স্বাস্থ্য আৰু সকলো দিশতে উন্নতি আৰু সন্তুষ্টিৰ বাবে অহো পুৰুষাৰ্থ কৰিব। শনি, মঙ্গল, ৰাহু, কেতু আদিৰ সমস্যা নোহোৱা হ'লেও এটা অতি সুন্দৰ স্বাস্থ্য আপুনি উপভোগ কৰিব পাৰিলেহেঁতেন। বছৰটোৰ সৰহখিনি সময় ৰবি, শুক্ৰ, বৃহস্পতি, চন্দ্ৰ আদি আপোনাৰ পক্ষতে থাকিব। মে' মাহৰ 15 তাৰিখৰ পাছত পুৰণা ৰোগৰ আৰোগ্য আৰু কৰ্মোন্নতি থাকিব। সাধাৰণ আঘাত, জুই আৰু আকস্মিক অস্ত্ৰোপচাৰ আদিৰ পৰা সাৱধানতা ল'লে আৰু শনিৰ প্ৰতিকাৰ কৰিলে স্বাস্থ্যজনিত সমস্যা আপুনি ভোগ কৰিব নালাগিব। প্ৰেম, বিবাহ, পাৰিবাৰিক আদিৰ ক্ষেত্ৰত বছৰটোত আপুনি নিজৰ আত্মবিশ্বাস বঢ়াব লাগিব। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত আপোনাৰ মনোবল আৰু আত্মবিশ্বাসেই হ'ব প্ৰধান সম্বল। ভুল বুজাবুজি, আনৰ দ্বাৰা প্ৰৰোচিত হৈ সম্পৰ্কত নিম্নগামিতা নাহিবলৈ আৰু বিবাহ আৰু বৈবাহিক সম্পৰ্ক নষ্ট নহ'বলৈ আপুনি সাৱধানতা গ্ৰহণ কৰা অতি আৱশ্যক হ'ব। এপ্ৰিললৈকে সময়খিনি কিছু উন্নত, কিন্তু মে' মাহৰ পৰা গোটেই বছৰটো শনি আৰু বৃহস্পতি ভাল বুলিব পৰা নাযাব। বৃহস্পতি একেলগে এফালে সৎ আৰু জ্ঞানী বন্ধু আৰু সহযাত্ৰীৰ সৎ পৰামৰ্শ আৰু সহযোগিতা দিব, কিন্তু আনফালে এনে সৎ পৰামৰ্শক অনুপযুক্ত বুলি ভাবিবলৈ আপোনাক প্ৰৰোচিত কৰিব। বছৰটোত আপোনাক শনিৰ প্ৰতিকাৰ বাঞ্ছনীয়। ভাল ব্লু জিৰকন ধাৰণ কৰিলেও অশুভ ফলৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত মঙ্গল আৰু বৃহস্পতিয়ে আপোনাক উৎসাহিত কৰিব। তাৰোপৰি আন গ্ৰহসমূহো আপোনাৰ পক্ষতে থাকিব। মাত্ৰ আপুনি স্বাস্থ্যৰ প্ৰতি সামান্য যত্ন ল'লেই শিক্ষাত সুনাম অৰ্জন কৰাৰ লগতে প্ৰতিযোগিতামূলক ক্ষেত্ৰতো বিজয় অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। আপোনাৰ মান আৰু বন্ধুৰ সমাজত নেতৃত্ব গ্ৰহণত প্ৰায়বিলাক গ্ৰহ আপোনাৰ পক্ষত থাকিব। ক্ৰীড়া আদিৰ ক্ষেত্ৰতো নেতৃত্ব আৰু সৌভাগ্য অৰ্জনত সকলো গ্ৰহেই আপোনাক প্ৰেৰণা যোগাব। এই বছৰ বিশেষকৈ আপোনাৰ ৰঙা আৰু বগা ৰং অধিক শুভ থাকিব আৰু 1 আৰু 2 আৰু 9 সংখ্যা অধিক শুভ থাকিব। প্ৰতিকাৰত শনিবাৰ পালন, শনি আৰু বৃহস্পতিৰ পূজা পাঠ আদি কৰিলে অশুভ দোষ নিশ্চয়কৈ কমিব। নতুন বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হওক। এইটো বছৰেই আপোনাৰ জীৱনৰ সৰ্বোৎকৃষ্ট শ্ৰেষ্ঠতম বছৰ হওক। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ অহা নতুন বছৰটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ ইয়াতকৈও
অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ নতুন বছৰটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হওক। শুভ নতুন অসমীয়া নৱবৰ্ষ। ধন্যবাদ।